নমস্কাৰ আজি হৈছে ২৬ জানুৱাৰী সোমবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এটা মিয়াৰ নাম থাকিব নোৱাৰিব ভোটাৰ তালিকাত মিয়া প্ৰেম দেখুৱালে হ'ব ভয়াৱহ পৰিস্থিতি আৰু এবাৰ অসমীয়া যুৱ মঞ্চৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক অবৈধ বাংলাদেশী মিয়াৰ নাম থাকিব নোৱাৰিব ভোটাৰ তালিকাত মিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব ৭১ৰ পিছত অহা মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু ৭১ৰ পিছত যিসকল মিয়া আহিছে অসমলৈ তেওঁলোকক বহিষ্কাৰ কৰাৰ এতিয়া দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা অসমে কোনো বাংলাদেশী মিয়াৰ বোজা নলয় অসম আন্দোলনৰ শ্বহীদৰ ত্যাগক আমি পাহৰা নাই আৰু প্ৰয়োজনত আমি হাজাৰজন শ্বহীদ হ'ম কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব আমি কম্প্ৰমাইজ কেতিয়াও কৰিব নোৱাৰোঁ মিয়াক ৰক্ষণাবেক্ষণ দিয়াসকলক সকিউনি এইবাৰ অসমীয়া যুৱ মঞ্চৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক অসম আন্দোলনতকৈও ভয়াৱহ হ'ব পৰিস্থিতি কংগ্ৰেছৰ কাৰণেই মিয়া বাংলাদেশে সাহস পাইছে আৰু কংগ্ৰেছৰ কাৰণেই এইবাৰ মিয়াসকলে ইমান দূৰ সাহস পাইছে বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য আৰু কংগ্ৰেছৰ বাবে ভোটাৰ তালিকাত অবৈধ মিয়া বাংলাদেশীৰ নাম সোমাল বৰ্তমান অসমীয়া জাগিছে মিয়া প্ৰেম দেখুৱাসকলক সময়ত দিয়া হ'ব উত্তৰ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ নিৰ্বাচনী আয়োগলৈ আহ্বান এইবাৰ অসমীয়া যুৱ মঞ্চৰ অবৈধ বাংলাদেশী মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু এইবাৰ হুংকাৰ প্ৰদান অসমীয়া যুৱ মঞ্চৰ মিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব ৭১ৰ পিছত অহা মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য অসমীয়া যুৱ মঞ্চৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক আৰু এইবাৰ বদৰুদ্দিন আজমলৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি এতিয়া মন্তব্য বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি আৰু মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ মিউ কৰিব নেকি প্ৰশ্ন বদৰুদ্দিন আজমলৰ আৰু কংগ্ৰেছে সংখ্যালঘুৰ ওপৰত ডিজিটি গেম খেলি আছে আৰু বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান এইবাৰ বদৰুদ্দিন আজমলৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ মিউ কৰি থাকিব নেকি বুলি প্ৰশ্ন বদৰুদ্দিন আজমলৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে তেন্তে সেয়া হ'ব মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক কথা আৰু এটি ব্ৰেকিং নিউজ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে আৰু এইবাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক জনাইছোঁ খবৰ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে পোহৰলৈ আহিছে এইবাৰ ভয়ংকৰ তথ্য ২০১০-১১ চনতহে ২০১০-১১ চনতহে ১৪টাকৈ মিয়া পৰিয়ালক দিয়া হৈছিল মাটিৰ পট্টা আৰু চিপাঝাৰৰ চক্ৰ বিষয়াই উন্মোচন কৰিলে এই চাঞ্চল্যকৰ তথ্য আৰু সেই সময়ৰ উপায়ুক্ত কাৰ্যালয় আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ জৰিয়তে সম্পন্ন হৈছিল ম্যাদীকৰণৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনতে খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিয়াৰ অভিযোগ আৰু চিপাঝাৰৰ ২ নং শুক্তাগুৰিত ১৪টাকৈ পৰিয়ালক সংগোপনে ভূমিপট্টা দিয়াৰ অভিযোগ আৰু তথ্য পোহৰলৈ অহাৰ পিছতেই জাঙুৰ খাই উঠিছে দল সংগঠনে এক ডাঙৰ খবৰ জনাইছোঁ খিলঞ্জীয়াক প্ৰতাৰণা কৰি বহিৰাগতে কেনেকৈ পালে ভূমিপট্টা তাকলৈ প্ৰশ্ন কৰা হৈছে আৰু শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান দল সংগঠনৰ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে আৰু এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ তথা চাঞ্চল্যকৰ তথ্য ২০১০-১১ চনতহে ১৪টাকৈ মিয়া পৰিয়ালক দিয়া হৈছিল মাটিৰ পট্টা চিপাঝাৰৰ চক্ৰ বিষয়াই উন্মোচন কৰিলে এই চাঞ্চল্যকৰ তথ্য জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
মিয়াৰ মনৰ কথা ক'লে এইবাৰ বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এক হ'ব লাগিব। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মিয়াৰ মনৰ কথা ক'লে এইবাৰ বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এইবাৰ এক হ'ব লাগিব। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজমলে যি কৈছে সেইটো ময়ো কৈছোঁ আৰু অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব সম্পূৰ্ণ দিছপুৰ। তেওঁলোকৰ মনৰ কথা কোৱাটোৱে আজমলে মুখেৰে কৈছে আৰু এই কথাৰ পৰা অসমীয়াই শিকিব লাগিব। মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব আৰু এনেদৰে এতিয়া বদৰুদ্দিন আজমলৰ কথা আগত ৰাখি কেতবৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মিয়াৰ মনৰ কথা ক'লে বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এইবাৰ এক হ'ব লাগিব, অসমীয়া হাৰ পাব লাগিব। আজমলে যি কৈছে সেইটো ময়ো কৈছোঁ আৰু অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব সমগ্ৰ দিছপুৰ আৰু তেওঁলোকৰ মনৰ কথা কোৱাটোৱে আজমলে মুখেৰে কৈছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মিয়া বাংলাদেশৰ পৰা আহিছে, গতিকে মিয়াই বড়ো অসম নহয়, বড়ো বাংলাদেশহে গঢ়িব আৰু মুখ্যমন্ত্ৰীৰ মুখত এই বিস্ফোৰক মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। মিয়া বাংলাদেশৰ পৰা আহিছে আৰু মিয়াই বড়ো অসম গঢ়িব নোৱাৰে আৰু মিয়াই অসম গঢ়িলে বড়ো বাংলাদেশহে গঢ়িব আৰু অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে। পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি আৰু অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এতিয়া এক হ'ব লাগিব। মিয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব। ক্ষমা কৰিব, অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু মিয়াক লৈ বড়ো অসম গঢ়াৰ কথা কোৱা বিৰোধীক এইবাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া বাংলাদেশৰ পৰা আহিছে, গতিকে মিয়াই বড়ো অসম কেতিয়াও গঢ়িব নোৱাৰে। মিয়াই গঢ়িলে বড়ো বাংলাদেশে গঢ়িব আৰু অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ বাবে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি। অসমখনক মিয়াৰ পৰা বচাবলৈ এতিয়া অসমীয়া এক হ'ব লাগিব। অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু এনেদৰে এতিয়া অসমীয়া জাতিক জাঙৰ খাই উঠিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে বৃহৎ উপহাৰ। বিনামূলীয়াকৈ লাভ কৰিব চাউল, দাইল, চেনি আৰু নিমখ, লগতে মিঠাতেলো আৰু কেতিয়াৰ পৰা লাভ কৰিব এইসমূহ সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। জনাইছোঁ সবিস্তাৰে খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ, ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। আপুনি যিহেতু এইবোৰ সামগ্ৰী ল'বলৈ ৰেচনৰ দোকানত 100 টকা দিহে এইসমূহ সামগ্ৰী সংগ্ৰহ কৰে, কিন্তু নিৰ্বাচনৰ পিছত আপুনি এই 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। চাউলৰ লগতে চেনি, দাইল আৰু নিমখ, মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল আৰু নিমখ বিনামূলীয়াকৈ যোগান ধৰিব বিজেপি চৰকাৰে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলোবোৰ ৰেচন আৰু আপুনি এতিয়া দি থকা 100 টকাও দিব নালাগে। নিৰ্বাচনৰ পিছত চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে।